গোলাঘাটত কালী মন্দিৰ নিৰ্মাণত বিৰোধিতা উচতনি দি ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ ডাক্তৰ অজিত বৰুৱাসহ 7জনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ গোলাঘাট নগৰৰ জিলা পুথিভঁৰালৰ সমীপত চৰকাৰী মাটিত এটা কালী মন্দিৰ নিৰ্মাণৰ একাংশই বিৰোধিতা কৰি গোলাঘাটৰ সমাজ জীৱনত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰিব বিচৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গোলাঘাটৰ ডাক্তৰ অজিত বৰুৱাই এই ক্ষেত্ৰত হাৰপানি যোগোৱাৰ অভিযোগ আনিছে এজাহাৰকাৰীয়ে সমগ্ৰ ঘটনাটো সন্দৰ্ভত ইতিমধ্যে পংকজ পূজাৰী ৰাজীৱ বৰঠাকুৰ দাদুল ভট্ট সমীৰ অধ্যাপক আৰু ডিজেন শৰ্মাই গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দাখিল কৰা এজাহাৰত প্ৰকাশ কৰা মতে গোলাঘাটৰ ডাক্তৰ অজিত বৰুৱাৰ নেতৃত্বত ৱাজিদুৰ ৰহমান জলিলুৰ ৰহমান এম আলী আহমেদ জিতেন কাকতীয়া আদি 7জন ব্যক্তিয়ে গোলাঘাট জিলা পুথিভঁৰালৰ সমীপত নৱনিৰ্মিত কালী মন্দিৰৰ বিৰোধিতাৰে উচতনিমূলক কাৰ্যত লিপ্ত হৈ ধৰ্মীয় আৱেগ অনুভূতিত আঘাত হানি বিভাজনৰ বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰাৰ চেষ্টা চলাইছে কালী মন্দিৰ নিৰ্মাণৰ বিৰোধিতা কৰাৰ অভিযোগ আনি ডাক্তৰ অজিত বৰুৱাসহ 7জন লোকৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মন্দিৰ নিৰ্মাণত জড়িতসকলে মন্দিৰ নিৰ্মাণত বাধা প্ৰদান কৰাৰ দৰে কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব বুলি প্ৰকাশ কৰিছে এজাহাৰকাৰীসকলে অন্যহাতে উক্ত আৱাসী এলেকাৰ জিতেন কাকতীৰ বিৰুদ্ধেও এনেদৰে অভিযোগ উত্থাপন কৰে ধৰ্মীয় আৱেগ অনুভূতিক আঘাত হনাৰ এনে কাৰ্যৰ বাবে পৰিস্থিতি ভয়াৱহ হ'ব বুলিও সকীয়াই দিয়ে কালী মন্দিৰ নিৰ্মাণত জড়িতসকলে বিশ্ব হিন্দু পৰিষদেও সমগ্ৰ বিষয়টোৰ ওপৰত সূক্ষ্ম দৃষ্টি নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে সমস্যা বিশেষ কোন আছিল এজন ব্যক্তিয়ে প্ৰথম সমস্যাটা আৰম্ভ কৰিছিল সেইজন হ'ল জিতেন কাকতি তেওঁ আগতে এই পূজা ভাগত উত্তৰপূৰ্বত জড়িত থাকে যেতিয়া আমি ইয়াত কিবা এটা টেম্পৰী ছেট এটা বনাব ল'লোঁ তেওঁ তেতিয়া তাত আপত্তি কৰিব লাগিব তেওঁৰ উদ্দেশ্যই নেকি যে এই মাটিটো তেওঁৱে ল'ব তেওঁ চৰকাৰী ৰাজপত্ৰৰ বিষয়া হৈও তেওঁ নিজে চৰকাৰী মাটি এলটমেণ্ট লৈছে আৰু জানিব পৰা মতে এক্সট্ৰাকৈও তেওঁ চৰকাৰী মাটি দখলত ৰাখিছে আমি অবৈধ দখলত ৰাখিছে আমি সেয়ে ভাবিছোঁ তেওঁ ইয়াৰ পিছত গৈ পেলাই আমাৰ গোলাঘাট নাগৰিক মঞ্চ বুলি মঞ্চ এটাত আপত্তি কৰিলে আৰু সেই মঞ্চৰ সভাপতিও হ'ল ৱাজিদুৰ ৰহমান এতিয়া বস্তুটো এনেকুৱা পৰ্যায়লৈ গুচি গৈছে যে অন্য ধৰ্মাৱলম্বী মানুহে হিন্দু ধৰ্মক ডমিনেট কৰিবৰ কাৰণে কণ্ট্ৰল কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু যিটো অনুষ্ঠানৰ মুখ্য মানুহ হ'ল সভাপতি হ'ল ৱাজিদুৰ ৰহমান আৰু তাত সাৰ পানী যোগাইছে আমাৰ এজন বিশিষ্ট ব্যক্তি বুলি চবেই কয় আজিকালি বিশিষ্ট নহয় নিকৃষ্ট হৈছে ডক্টৰ অজিত বৰুৱা যিজন মানুহে প্ৰতিটো ধৰ্মতে বিভাজনৰ সৃষ্টি কৰে আঠখেলীয়াটো তেখেতে বিভাজনৰ সৃষ্টি কৰিছিলে একো কৰিব নোৱাৰিলে লাষ্টত তাকৰ ওলাই গুচি আহিলে এতিয়া ইয়াতো হিন্দু ধৰ্মৰ মানুহ হৈ হিন্দু ধৰ্মটো কেনেকৈ ডমিনেট কৰিব পাৰি তেখেতলোকৰ ছেক্ৰেটাৰীক মই নিজে ব্যক্তিগতভাৱে ফোন কৰি সুধিছিলোঁ যে আপোনালোকে আপত্তি কিহৰ পূজা পাতত যে আপত্তি কৰি আছে বোলে বলি প্ৰধান বলিটোত কি আপত্তি আছে বোলে পশুধন পদ বোলে তেতিয়াহ'লে কাছাৰীত যে ইমান পশুধন সদায় ডেইলি বিক্ৰী কৰি আছে এনেকৈ ওলমালি মাৰি থৈ দিয়ে তেতিয়া আপোনালোকে সেইফালে যাওঁতে গানো ফিৰি নাযায় অকল যে হিন্দু ধৰ্মাৱলম্বী কিছুমান মানুহে বলি পথাৰ মতে পৰম্পৰা মতে তেখেতলোকে বলি দি সেইদিনাখন সেই প্ৰসাদ হিচাপে পিছদিনাখন ভোগ কৰে সেইটোত আপোনালোকৰ গানো ফিৰি যায় এতিয়া আপোনালোকে গোটেই গোলাঘাটৰ গাহৰি ছাগলী হাঁহ পাৰ যিমান বধ হৈ আছে সেইখিনি বন্ধ কৰক অট'মেটিকলি আমাৰ ইয়াতে বন্ধ কৰিব আৰু কুৰবানীত কিয় আপোনালোকে একো আপত্তি নকৰে কাৰণ আপোনালোকৰ সভাপতিজন মুছলিম কাৰণে নে কি এতিয়া তেখেতে ক'লে যে এইবোৰ ফোনত নাপাতো আৰু কেতিয়াবা বহিলেও পাতিম মই বোলো আপুনি পলাব গৈছে আঁতৰিছে তে ডেটটা ঠিক কৰক বহিলে আলোচনা কৰিম গোটেইখিনি আপোনালোকৰ মানুহ আহক আমিও যাওঁ তাৰপিছতো তেখেতলোকে এই মানুহজনে গৈ পেলাই কেইবাটাও আপত্তি কৰিলে অফিচে কোনো অফিচে গুৰুত্ব নিদিলত তেখেতে নাগৰিক মঞ্চত দিলে নাগৰিক মঞ্চই গৈ পেলাই DC ওচৰত আপত্তি কৰিলে DC আমাক মাতিলে 2-3বাৰ তেখেতলোককো মাতিলে নাহে তেখেতলোক আমি 4-5বাৰ গৈছোঁ মিউনিচিপালিটিও আমাক মাতিছে আমি গৈছোঁ তেখেতলোক মাতে তেখেতলোক নাহে তেখেতলোক মানে মুখামুখিকৈ বিষয়টো আলোচনা কৰি সমাধান কৰা যিহেতু নাই তেখেতলোক কেনেকৈ বস্তুটো বন্ধ কৰিব পাৰি আঁতৰি থাকি পেলাই সেই ধাৰণাতে আছে তেখেতলোক আৰু তেখেতলোকে এতিয়া প্ৰশ্ন কৰিছে যে এই অনুষ্ঠানটো বনাবলৈ কোনে পাৰ্মিশ্যন দিলে আমি টেম্পৰী এটা ছেট দিছোঁ তাত আমি পাৰ্মিশ্যন লৈহে কৰিছোঁ নোহোৱাকৈ কৰিমনে আৰু সেইটোত তেওঁলোকে এতিয়া লাগি আছে তেওঁলোকে পেপাৰত দিছে কি যে এনেকৈ যদি প্ৰশাসনে ব্যৱস্থা নলয় আমি আইনগত ব্যৱস্থা ল'ম তাৰমানে তেখেতলোক এনি টাইম নাগৰিক মঞ্চৰ কাম হ'ব লাগিছিলে কি কৰি আছে কি ধৰ্মৰ নামত তেওঁলোকে বিভাদ আনিবলৈ গৈ আছে গোলাঘাটৰ মেইন যিটো ড্ৰেইন বাৰিষা বতৰত গোলাঘাটখন পানী ভৰি যায় তেতিয়া তেওঁলোকে উঠিবই লাগে লিখিবলৈ যে গোলাঘাটৰ কোনো কাম হোৱা নাই এই কৰা নাই কিন্তু মেইন ড্ৰেইনটো য'ত
লাষ্টৰ টুকুৰাত ব্লক হৈ আছে এজন মানুহৰ মাটি পৰি থকাৰ কাৰণে তেওঁ দিয়া নাই কাৰণে সেইটোত মিউনিচিপালিটিও চেষ্টা কৰিছে আলোচনা কৰিছে PWও আলোচনা কৰিছে সফল হোৱা নাই কিন্তু নাগৰিক মঞ্চ গৈ এদিনো সেই মানুহৰ আলোচনা কৰা নাই যে এই ড্ৰেইনটো খুলি দিয়ক গোটেই গোলাঘাটৰ সমস্যা দূৰ হৈ যাব সেইবোৰ তেখেতলোকৰ গুৰুত্ব নাই তেখেতলোকৰ গুৰুত্ব হৈছে ধৰ্মত কোনে কি কৰি আছে কেনেকৈ বিভাজন আনিব পাৰি হিন্দু ধৰ্মটো কেনেকৈ ডমিনেট কৰিব পাৰি প্ৰেচিডেণ্টজনেই হ'ল মুছলিম তে হ'বই কিন্তু এটা কথা আমাৰ আচৰিত লাগিছে তাতে হিন্দু ধৰ্ম বুলি মানুহকেইজনে কি বুলি তাত সোমাই আছে আৰু বলি পথাৰ বিৰুদ্ধাচৰণ কৰা তেওঁলোকৰ যুক্তি ক'ত কাছাইত তেওঁলোকে মাংস খাব পাৰে কাছাইত লোৱা ডেইলি হাজাৰ হাজাৰ ছাগলী গাহৰি মুৰ্গী কাটি আছে সেইবোৰ তেওঁলোকে গুৰুত্ব নাই তাক গা নলৰে তেতিয়া বলি নহয় কিন্তু কোনোবা এজন ব্যক্তিয়ে যেতিয়া ধৰ্মৰ এটা পৰম্পৰাগতভাৱে বলি দিব প্ৰসাদ হিচাপে ভোগ কৰিব সেইটো তেওঁলোক গাত লয় কি যুক্তি আছে তাত আপোনালোকে গোচৰ এটা দিছে আমি এটা গোচৰ দিছোঁ আৰু গোচৰত আমি গোটেই লিখি দিছোঁ কাৰ কাৰ বিৰুদ্ধে দিছে আমি গোটেই অনুষ্ঠানটোকে লিখিছোঁ আমি কেইজনমান নাম দিছোঁ তাত অন্যান্যখিনি লিখি দিছোঁ পেপাৰত যেনেকৈ আছে তেনেকৈ দি দিছোঁ আৰু সেই ক্ষেত্ৰতো আমাৰ আপত্তি আছে প্ৰশাসনে বা যিটো গতিত ব্যৱস্থা ল'ব লাগিছিলে সেইটো গতিত আমি ব্যৱস্থা লোৱা দেখা নাই এই বস্তুটো লাহে লাহে ইমান বাঢ়ি গৈ আছে তেখেতলোকে গম পোৱাই নাই প্ৰশাসনে যে কি হ'বগৈ পাৰে এটা সময়ত এতিয়া আমাৰ সহযোগী অনুষ্ঠান আমাৰ হিন্দু ধৰ্মৰ প্ৰতি আস্থা থকা বহু অনুষ্ঠানেই বস্তুত আপত্তি কৰিছে আৰু কেইবাটা অনুষ্ঠানো গম পোৱা মতে থানাত এজাহাৰ দিছে এতিয়া লাহে লাহে বস্তুটো আৰু বহুত প্ৰসাৰ হৈ যাবগৈ তেতিয়াহে প্ৰশাসনৰ গা লাগিবগৈ যেন পাইছোঁ তেখেতলোকক বিশেষ এদিন মাতি আমি খবৰ লৈছিলোঁ তেখেতলোকে ক'লে যে আমি তেখেতলোকক মাতিছোঁ ষ্টেটমেণ্ট লৈছোঁ ব্যৱস্থা কৰিছোঁ সিমানতেই সামৰি থৈ দিছে যে এই বস্তুটো কিমান এটা গভীৰ বস্তু এটা হৈছে যে গোলাঘাট নিচিনা জেগাত য'ত টাউনৰ মাজত আজি কালী পূজা হৈ আছে 25-30 বছৰ হৈ গ'ল তাত বলি প্ৰথমতেই কালী পূজা হৈ আছে আমাৰ থানা চাৰিআলিৰ ওচৰত থানাৰ কমপ্লেক্সৰ ভিতৰৰ মাটি অকণ লৈ হা তাত কিন্তু তেখেতলোকৰ আপত্তি নাই এই জেগাটুকুৰাত কৰাটোহে আপত্তি আৰু যিটো আমি টেম্পৰী চেট এটা লৈ পেলাই কৰি আছোঁ সেইটো তেখেতলোকৰ বেছি চকু এয়ে হ'ল আমাৰ হিন্দু ধৰ্মাৱলম্বী মানুহ সহযোগ কৰিছে অন্য ধৰ্মাৱলম্বী মানুহৰ লগত এয়ে হৈছে চৰিত্ৰ আমাৰ এইখিনি লৈ ব্যৱস্থা কৰিবৰ কাৰণে গোটেই অসমবাসী গোলাঘাটবাসীকে নহয় নাগৰিক মঞ্চখন গোলাঘাটবাসীয়ে লগ লাগি ভংগ কৰি দিয়ক এইখন জোৰ জবস্তি ভংগ কৰিব লাগে এইখন মানে অনৈতিক কাৰ্যত অবৈধ কাৰ্যত য'ত লাগিবলগীয়া কাৰ্যত নালাগিবলগীয়া জেঙত গৈ লাগি মানুহক অশান্তিৰ সৃষ্টি কৰিছে এই অনুষ্ঠানটো অনতিপলমে ভংগ কৰি দিবৰ কাৰণে গোলাঘাটবাসীক মই আহ্বান জনাইছোঁ আমি সকলোৱে লগ লাগি আৰু অসমবাসীকো আপোনালোকৰ চেনেলৰ যোগেদি যিমানখিনি আপোনালোকৰ চেনেল আছে সকলো চেনেলে বস্তুটো বৃহৎভাৱে প্ৰকাশ কৰি এই ব্যৱস্থাটো বন্ধ কৰিব লাগে